না হিলছে আজি ইয়াতে আমি সমাপ্ত কৰিবলৈ আমি বিচৰা নাই। আমি অইল ইণ্ডিয়া লিমিটেডৰ কথা অসম চৰকাৰক আমি এটা কথা আজিৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছো যে ইমান দিন ৪৫ বছৰ আপোনালোকে চাহ জনগোষ্ঠীৰ সেই ভুল খালে আৰু কিন্তু আপোনালোকৰ সহ্য নকৰো এই কথাটো স্পষ্ট চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অইল ইণ্ডিয়া তথা অসম চৰকাৰক স্পষ্ট কৰি দিছো যে আপোনালোকে ৬০০ বিঘা বাগিচা উচ্ছেদ কৰি আমাৰ পেটত লাভ মাৰিছে। এই আৰু পুনৰ আপোনালোকক আমাৰ পেটত লাভ মাৰিব দিয়া নহব। আজি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যি আন্দোলন কৰিব আহিছো ইয়াত আপোনালোকে অইল ইণ্ডিয়াই CISF অসম পুলিচ আপোনালোকে মোতায়েন কৰিছে। দুখ লগা কথা আমি যদি আপোনালোকে যেতিয়া আপোনালোকে আমাৰ বাগিচা অঞ্চলত আপোনালোকে অইল স্থাপন কৰিব যাব সেই সময়টো কিন্তু আমিও প্ৰস্তুত হৈ আছো। আজিৰ পৰা আমিও প্ৰস্তুত হৈ আছো। আমিও আপোনালোকে আমাক লাঠি দেখাইছে আমিও আপোনালোকৰ কাৰণে আমি বাধা দিবৰ কাৰণে কিন্তু প্ৰস্তুত হৈ আছো। এই কথা অইল ইণ্ডিয়াই কিন্তু জানি থওক আজিৰ পৰা আপোনালোকে কিন্তু আমাৰ বাধাৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হৈ থাকক। আপোনালোকে যেনেকে আমাক অইল ইণ্ডিয়াৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আপোনালোকৰ ওচৰত প্ৰতিবাদ কৰিবলৈ আমাৰ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আমি যেতিয়া প্ৰতিবাদ কৰিবলৈ আহিছো আপোনালোকে কিন্তু আমাক আঠুলি ধৰিছে। আমি দুখ পাইছো। অইল ইণ্ডিয়া লিমিটেডক আমি ক'ব বিচাৰিছো অইল ইণ্ডিয়াই যি অসম বিৰোধী আপোনালোকে অতি শীঘ্ৰে বন্ধ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰক। আজি চাহ জনজাতি ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা আমি আমাৰ জনগোষ্ঠীৰ সংস্থাপনৰ কাৰণে আপোনালোকক কৈ আহিছো আমি কৈ আহিছো যে আপোনালোকে বাগিচা উচ্ছেদ কৰিব নালাগে। আপোনালোকে বিভিন্ন সময়ত আপোনালোকে টেকনলজি ব্যৱহাৰ কৰি আমি অইল উৎপন্ন কৰিম বুলি আপোনালোকে কৈ আহিছে কিন্তু আমি দেখিবলৈ পাইছো যে আপোনালোকে বছৰে আপোনালোকে হাজাৰ বিঘা আমাৰ বাগিচা উচ্ছেদ কৰি আপোনালোকে অইল খাদ স্থাপন কৰি আহিছে। যেতিয়া আমি কিবা আপোনালোকক বিচাৰিবলৈ আহো আমাৰ জনগোষ্ঠীটো উন্নয়নৰ স্বাৰ্থত আপোনালোকে CSR আৰু অন্যান্য দিশত আপোনালোকক যেতিয়া আমি কিবা বিচাৰি আহো তেতিয়ালৈ আপোনালোকে বুঢ়া আঙুলি দেখায়। আমিও প্ৰস্তুত হৈ আছো আপোনালোকে এই সময়ৰ পৰা আপোনালোকক বুঢ়া আঙুলি দেখাবৰ কাৰণে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছো আপোনালোকক যিহেতু আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই অইল ইণ্ডিয়া যিহেতু আমাৰ বাগিচা উচ্ছেদ কৰি ৬০০ বিঘা বাগিচা শেষ কৰি দিছে আপোনালোকে চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰক বুলি আমি তেখেতসকলক আমি অৱগত কৰিছিলো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বাৰম্বাৰ তেখেতকক অনুৰোধ কৰাৰ পিছতো তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকৰ কাৰণে আমি সুকীয়াকৈ অইল ইণ্ডিয়াৰ লগত এটা আলোচনা কৰিম কিন্তু আজি পৰ্যন্ত অইল ইণ্ডিয়াৰ লগত অসম চৰকাৰৰ কোনো ধৰণৰ আলোচনা নোহোৱা আমি দুখ প্ৰকাশ কৰিছো। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকক আমি ক'ব বিচাৰিছো যে বিগত সময়ছোৱাত আপোনালোকে আমাক যোগ দিছে বা আমাক জনগোষ্ঠীটো উন্নয়নৰ কাৰণে আপোনালোকে এইটো কৰিম বুলি কৈ আহিছে। অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ যোগেদি আমাৰ জনগোষ্ঠীটো উন্নয়নৰ স্বাৰ্থত আপোনালোকে এইটো কৰিম বুলি কৈ আছে কিন্তু আপোনালোকক আমি এটা প্ৰশ্ন কৰিব খুজিছো যে আপোনালোকে যেতিয়াই আলোচনা হয় যে আমি জনগোষ্ঠীটোৰ কাৰণে যথেষ্ট কাম কৰিছো চাহ বাগিচা অঞ্চলৰ কাৰণে যথেষ্ট কাম কৰিছো আপোনালোকে কি কাম কৰিছে এই বস্তুটো আপোনালোকে মুকলিকৈ আপোনালোকে প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি কৈ আছো যে চাহ বাগিচা আপোনালোকে আজি অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় য'ত আছে আমি আজি ধৰ্ণা কাৰ্যসূচী লৈ আছো এই অইল ইণ্ডিয়া কাৰ্যালয় চাহ বাগিচাৰ মানুহৰ মাটিত অফিচ বনিছে কিন্তু সেই মানুহৰ পৰিয়ালে আজি কি অৱস্থাত আছে আপোনালোকে গম পাই নাই। এই মানুহজন আজি হয়তো খাবলৈ নাই
পোৱা এনে বহুত ব্যক্তি এনে চাহ জনগোষ্ঠীৰ ৰাইজ বহুতৰ মাটি বাৰী তেওঁলোকে কাঢ়ি লৈছে আৰু তেওঁলোকে কাঢ়ি লোৱাৰ পিছতো কিন্তু আমাৰ সংস্থাপনৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি আপোনালোকক আহ্বান জনাইছো, অনুৰোধ জনাইছো, আজিৰ পৰা কিন্তু আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই কিন্তু অইলৰ বিৰুদ্ধে আমাৰ নীতি হৈছে আৰু আগন্তুক দিন সময়ত আমি ইতিমধ্যে আমাৰ দুখন জিলাৰ আমাৰ কাৰ্যনিৰ্বাহক সভাত এটা সিদ্ধান্ত হৈছে যে আমাৰ যিহেতু নিযুক্তি ক্ষেত্ৰত 30% সংৰক্ষণৰ ব্যৱস্থা যেতিয়ালৈকে গ্ৰহণ নকৰে অইলৰ বিৰুদ্ধে কিন্তু ছাত্ৰ সন্থাৰ আন্দোলন তীব্ৰতৰ হৈ থাকিব। আমাৰ বাগিচা উচ্ছেদৰ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব। অইল ইণ্ডিয়াক আমি ক'ব বিচাৰিছো যে আপোনালোকৰ সময় শেষ হ'ল। আপোনালোকে এই জনগোষ্ঠীটোৰ হাজাৰ বিঘা আপোনালোকে বাগিচা উচ্ছেদ কৰি কিনে অইল স্থাপন কৰিছে, কিন্তু এই জনগোষ্ঠীৰ মানুহৰ কাৰণে আপোনালোকে এজন ফুটবল খেলুৱৈক আপোনালোকে অইল ইণ্ডিয়া লিমিটেডত আপোনালোকে খেলিবলৈ সুবিধা নিদিয়াৰ আমি প্ৰকাশ কৰিছো। এগৰাকী আছিলে 1 কোটি জনসংখ্যাৰ মাজত আমাৰ চাহ জনগোষ্ঠী এজন মেধাৱী ফুটবলাৰ এজন ওলাইছিলে। এই জনকো কিন্তু আপোনালোকে অইল ইণ্ডিয়া টিমত আপোনালোকে খেলিবৰ কাৰণে তেওঁলোকে সুবিধা প্ৰদান নকৰিলে। আপোনালোকক আমি কি কম যে আপোনালোকে আমাৰ বিৰোধী, আপোনালোকে আমাৰ সম্পূৰ্ণ চাহ জনগোষ্ঠীৰ বিৰোধী। আপোনালোকে অইল ইণ্ডিয়াই সম্পূৰ্ণ চাহ জনগোষ্ঠী চাহ বাগিচা অঞ্চলত শেষ কৰাৰ যি পৰিকল্পনা কৰিছে আমি কিন্তু কোনো কাৰণত আমি সহ্য নকৰো। আৰু আমি আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকৰ সময় শেষ হৈছে। আগন্তুক দিন সময়ত কিন্তু চাহ জনজাতি ছাত্ৰ সন্থাই এই দুয়োখন জিলাতে কিন্তু আপোনালোকে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ আপোনালোকে প্ৰস্তুত হৈ থাকক। আমিও প্ৰস্তুত হৈ আছো, আমাৰ সংগ্ৰামী সতীৰ্থসকলে প্ৰস্তুত হৈ আছে। আগন্তুক দিন সময়ত আমাৰ জবাবদিহিৰ প্ৰতি যদি আপোনালোকে সঁহাৰি নজনায় আৰু আমি স্পষ্টকে কৈ দিছো যে আপোনালোকে যি ধৰণে আমাক প্ৰলোভন দি থাকে, আমাৰ ৰাইজক প্ৰলোভন দি থাকে বা আমাৰ জনগোষ্ঠীটোক এইটো কৰিছো সেইটো কৰিছো বুলি কৈ থাকে, কিন্তু আমাৰ ৰাইজ আজিৰ তাৰিখত কিন্তু সকলো কথা বুজি পাইছে। আপোনালোকে যিহেতু আমাৰ ফুটবলাৰ এগৰাকীক আপোনালোকে খেলিবলৈ সুবিধা নিদিয়াত আজি আমাৰ ৰাইজ কিন্তু সঁচাকৈ আমাক প্ৰশ্ন কৰিছে যে আপোনালোকে বিভিন্ন সময়ত আপোনালোকে আন্দোলন কৰে, কিন্তু আজি আপোনালোকে এজন ছাত্ৰ বা এজন খেলুৱৈক আপোনালোকে অইল ইণ্ডিয়াৰ যোগেদি খেলিবলৈ সুবিধা প্ৰদান কৰিব নোৱাৰিলে। সেইবাবে আমি কৈছো, আজি আমি স্পষ্টকে কৈছো যে অইল ইণ্ডিয়া আপোনালোকে সাজু হৈ থাকক।